very dangerous experience. কি পিছল ৰাস্তা বাপৰে। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 4টা, মানে 4টা বাজু অৱস্থা। আৰু মই বাইকখন লৈ ওলাই আহিছোঁ। এফালে বৰষুণৰ ৰাস্তা পুৰা পিছল। বৰ্তমান আজি আমি গৈ আছোঁ অৰুণাচলৰ এটা মন্দিৰ, ধুনীয়া মানে নাগ মন্দিৰ। ময়ো ভালকৈ নাজানো বাৰু, লগৰখিনিয়ে লগ লৈছে তো ওলাই গ'লোঁ। তো বন্ধুসকল, বৰ্তমান মই আছোঁ ভালুকপুং গেটৰ পৰা ইমাত্ৰ পাৰ হৈ আহিছোঁ, কাৰণ আমাৰ পাছ নাই। ৰাতিপুৱা আমাৰ 15টা মানুহৰ 13টা পাছ আছে। আৰু নাজাৰাটো চাওক একবাৰ, মানে ইমানখিনি ভিডিঅ' নকৰিলোঁ কাৰণ ঘৰৰ পৰাই বৰষুণ হৈ এতিয়ালৈকে বৰষুণেই। ধোঁৱা নে মইহে ধোঁৱা দেখিছোঁ? হে তো গাইছ, মানে ধোঁৱা নে মইহে ধোঁৱা দেখিছোঁ গম পোৱা নাছিলোঁ। বৰ্তমান ৱেডাৰটোৱে গোটেই ধোঁৱা আৰু ছাইডৰ কামেং ৰিভাৰখনৰ যি পানী বাঢ়িছে আজি। আৰু শুনিছোঁ আগত বোলে ৰাস্তা ব্লক। আমি 4টা বজাত ওলোৱা, বৰ্তমান 6টা বাজি গ'ল। এইখিনি পাওঁতে কমচে কম 70 কিলোমিটাৰ। বৰ্তমান অৰুণাচলৰ ভিউ চাব পাৰে, কি সুন্দৰ লাগছে। তো বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো চাওক, মজাৰ ভিউ এনজয় লওক টাৰ্ণিংবিলাকৰ। ডাৱৰৰ মাজত সোমাই গ'লোঁ। চাৰিওপিনে কোহৰা আৰু লাগিছে ঠাণ্ডা, গোটেই গাডাল লাগিছে লেতেৰা পানী সোমাই। কিন্তু বৰষুণৰ বতৰত চলোৱাৰ মজা এটা আছে খুবেই। চা কেনেকুৱা হৈ আছে চা, ইয়াতে কি মজা ভিউ আগত আছেই। সোমাবি নে? দুজন ইয়াত, বাকীখিনি আগত। ৰাস্তাটো বোলে ব্লক, গম পাইছোঁ। মানে তাত চেক পইণ্টতো কৈছে, ইয়াতো কৈছে ৰাস্তাটো ব্লক বুলি। ইয়াত পৰিলে নিৰুদ্দেশ হৈ যাবি একেবাৰে। কি চা এই ঠাণ্ডা লাগিছে, ঠাণ্ডাত কেনেকুৱা অনুভৱ কোৱা? এইটো অনুভৱ কোৱা, তোমাৰ অনুভৱটো শুনিব বিচাৰোঁ। কেনেকুৱা লাগিছে? ঐ, তোমালোকৰ অনুভৱ কেনেকুৱা? পাৰ্থ, অনুৰাগ, তোমাৰ অনুভৱটো কোৱা। বিশ্ব এইফালে সূৰ্যা অনুভৱটো নতুন ধৰণৰ ইনপুট ৰেইনকোট, নতুন ধৰণৰ ৰেইনকোট এইটো। এইটো বনাইছে কোনে? বেয়া আছে নেকি? এইটো হৈছে টিপি ৱাটাৰফল। আগত ৰাস্তা, গাড়ীবিলাক যে ৰখি আছে, ৰাস্তা বন্ধ নেকি? গাড়ীবিলাক যে ৰখি আছে বন্ধ। আগলৈকে গৈ থাকোঁ, কিবা হৈছে। পুৰা ৰাস্তা ব্লক, নহ'ব নেকি যোৱাটো? আগত খোলা জানো? সোধচোন সিহঁতক, সোধ। পুৰা ৰাস্তা ব্লক। আমি ভাবিছিলোঁ আমাৰ লগৰবিলাক ওলাই গ'ল, কিন্তু ৰাস্তাৰ অৱস্থা দেখিছে, ইমান টান বৰষুণ ইয়াত। পুৰা ৰাস্তাৰ ওপৰেদি মাটি আৰু পানী বাগি গৈছে। আৰু আমাৰ লগৰবিলাক চব সেয়াত ৰখি আছে। তো উপায় নাই, ৰাস্তা চাফা হ'লে কেতিয়া পুৰা ৰাস্তা ব্লক।
সুজিত অনুভৱটো কোৱা তোমাৰ বঢ়িয়া অনু অঞ্জিতা অনুভৱ ক'ত সেই অনুভৱ ৰ চাই দে ঐ যোন খোজকাঢ়িছ আহি যা পিছত যোন আহিছ জোতা একো নহয় মোৰ চিলিত নামাৰে সেই গোটেই পানী আহিছে বে উপায় নাই বাদ দিয়া ভাই এফালে বোকা আৰু এফালে জোতা আৰু জোতাত এই বহুত অৱস্থা এই জোতা পূৰা সোমাই গৈছে উপায় নাই ओ भाई कहना है भाई डेंजर एक्सपीरियंस जीवনত এনেকুৱা জেগাত বাইক চলাই পোৱা নাই মই ओए लीक कौन डाल बे ओ भाई पूरा भरी चेका पूरा सोमाई गए बोकात इमाने बोका यार और तलत पड़े जे सेफ बापरे रास्ता देखिए ना भाई कौन से ओ भाई बोका क्या चाक ना भरी थको आई जाए जमनी लगे बे तो भाई आही गलो उलाई आमी आमार एकदम अफरोडिंग जगह परा कि बुका गाड़ी गोटे चका सोमाई गए तार उलाई जेने तेने मैं जूता चूता भरी धुई जूता चूता सब धुई दिसो एतिया आको आमार गंतव्य स्थानলৈ गाड़ी किन्तु लाइन ना किन्तु जाऊँते कि ठीक नाइ बे ओ भाई आको पाई गलो जाम अलप दूर आहिसिलुहे एबार बा आगत आको कि हल पूरा डेंजार डेंजार रोड बापरे होय 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 भाई ভিউ চাওক ভিউ কি চালিয়া ভিউ কিন্তু ফটো দিব নোৱাৰো মোবাইলত পানী কমাল ইমান ধুনীয়া জেগাটো ফটো দিব নোৱাৰো Oke, teman অনুভৱ কেনেকুৱা হে yo yo থাকে এলে হাফ লগ মোৰ বৰ্তমান আমি ক'ত এতিয়া 14টা ফুট ওপৰত অলপ দূৰ গ'লে বৰফ পাওঁ দে ৰেইনকোট দেখা অনুভৱ কেনেকুৱা এই বাও কি ক'বা 14টা ফুট ওপৰত মোলৈকে
এইটোৱে আছিল মোৰ পিছফালে ওপৰত মানে পিছফালে ওপৰত নাগ মন্দিৰ আৰু এডাল হৈছে ধুনীয়া ভিউ মানে ইয়াত জেগাটোৱে বহুত ধুনীয়া আৰু এনেকুৱা ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই মানে মই গাখীৰ চাহ খাই মানে পেট পুৰি গৈছে আৰু একবাৰ জেগাটো চাওক জেগাটো আৰু এইটো হৈছে ওপৰত একদম ওপৰত এইটো মন্দিৰ পুৰা 6.5 ঘণ্টা বাইক চলাই অৱশেষত পালোহি আমি মন্দিৰটো আৰু এইটোৱে হৈছে অৰুণাচলৰ নাগ মন্দিৰ আৰু ইয়াত কি ঠাণ্ডা কোনো